ইয়াতকৈ আৰু সহজ পোলাও ৰেচিপি হ'বই নোৱাৰে। আৰু মই লৈছোঁ কণী জোহা আৰু একেবাৰে সৰু সৰু হয়। আৰু এইখিনি মই প্ৰথমতে ধুই পেলাই তাৰপিছত পানীখিনি পূৰা ভালকৈ পেলাই ল'লোঁ, অলপ দেৰি থৈ দিলোঁ, পূৰা পানীখিনি শুকাই গ'ল। তাৰপিছত ইয়াত মই লৈছোঁ নিমখ, হালধি পাউডাৰ আৰু মই লৈছোঁ গৰু ঘিউ মই 2 চামুচমান দিছোঁ আৰু মই 1.5 কাপ চাউল লৈছোঁ আৰু এইখিনি মই ভালকৈ মিলাই ল'ম। তাৰপিছত মই ইয়াত ল'ম আদা, পিচা আদা হ'লেও হ'ব, মই ৰুকি লৈছিলোঁ, আদা দিছোঁ আৰু এইখিনি মই ভালকৈ মিলাই ল'ম যাতে এটাও চাউল বগা হৈ নাথাকে আৰু গোটেই ঘিউ আৰু চাউলৰ মানে মিশ্ৰণখিনি খুব ধুনীয়াকৈ মানে মিলি যায়গৈ। সেইটোৱে ধ্যান ৰাখিব ভালকৈ যাতে এই ধৰণে পূৰা চাওকচোন গোটেইখিনি পূৰা ভালকৈ মিলি গৈছে। আৰু এতিয়া এই ধৰণে হেৰি কৰি পেলাই মই থৈ দিম। আধা ঘণ্টাৰ কাৰণে মই এই ধৰণে হেৰি কৰি পেলাই থৈ দিম। তাৰপিছত আধা ঘণ্টা হৈ গ'ল। এতিয়া মই কেৰাহীখন পাতি পেলাই আৰু এচামুচ গৰু ঘিউ দিছোঁ আৰু ইয়াত মই কাজু বাদাম কেইটামান দি দিছোঁ। কিচমিচো দিব পাৰি, কিন্তু মই কিচমিচ দিয়া নাই কাৰণ যিহেতু মোৰ ল'ৰা ছোৱালীয়ে ভাল নাপায়, সেইকাৰণে মই ইয়াত অকল কাজুৱে দিছোঁ। কাজু কিচমিচ দিলে বেছি ভাল হয়। আৰু মই কাজুকেইটা অলপ ৰঙচুৱা কৰি পেলাই ভাজি পেলাই তাৰপিছত এইখিনি মই উঠাই লৈছোঁ, ঘিউৰ পৰা উঠাই লৈছোঁ। ইয়াত আৰু মই বেলেগ আৰু ঘিউ ব্যৱহাৰ কৰা নাই। ইয়াত লৈছোঁ মই দালচিনি, ইলাচি, লং আৰু ডাঙৰ ইলাচি লৈছোঁ, তেজপাত লৈছোঁ আৰু এইখিনি অলপ ভজা হোৱাৰ পিছতে মই যিখিনি চাউল হেৰি কৰি থৈছিলোঁ মিলাই, এই চাউলখিনি মই ইয়াত দি দিছোঁ। দি পেলাই অলপ মই ভালকৈ অলপ ভাজি ল'ম। এইখিনি ভাজি ল'লে তাৰ হেৰিটো খুব ভাল হয়। অলপ ভাজি ল'ম। ইয়াত কিন্তু মই তেল, পিঁয়াজ, নহৰু একোৱেই ব্যৱহাৰ কৰা নাই। আৰু এতিয়া মই ইয়াত 2.5 কাপ পানী দিছোঁ, মানে 1.5 কাপ চাউলৰ কাৰণে ইয়াত মই 2.5 কাপ পানী দিছোঁ। আৰু পানীটো কিন্তু মই গৰম পানী দিছোঁ, ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব। আৰু লাষ্টত যেতিয়া পানীখিনি অলপ শুকাই আহিছে সেই সময়তে মই অলপ চেনি দিছোঁ, কাজুখিনি দি দিছোঁ আৰু ইয়াত দিছোঁ মই কেঁচা জলকীয়া। আৰু এতিয়া মই এইখিনি ঢাকি পেলাই থৈ দিম সিজি যোৱালৈকে। আৰু এয়া চাওকচোন এতিয়া কিমান ধুনীয়াকৈ এইখিনি সিজিও গ'লগৈ আৰু ইমান সহজ দেখিছে নহয় পোলাওখিনি। মানে মই এইটো হেল্ডি বুলিয়ে ভাবিছোঁ আৰু খুব ভাল লাগে খাবলৈ। যদি ভাল লাগিছে লাইক এটা কৰিব, শ্বেয়াৰ কৰি দিব, আপোনালোকেও বনাই ট্ৰাই কৰিব।